আজি গোটেই গাঁৱৰ ল'ৰাখিনি মন্দিৰলৈ আহিলে মন্দিৰত কাম কৰিবৰ কাৰণে কিয়নো শিৱৰাত্ৰি আহি আছে 8 মাৰ্চত আৰু এইফালে সিহঁতে কাম কৰা আৰম্ভ কৰিলে ময়ো কাম কৰি আছো কিন্তু মই ভিডিঅ'টোও কৰি আছো আৰু এইফালে চাই লওক জুই লগালে গোটেই ওপৰলৈকে জ্বলিলে আৰু এইফালে টিপালখন টানি মই চুচুৱাই দিলো কিয়নো এই চালিখন ভাগিছে শেষেই হৈ আছিলে সকলোৱে মিলি জুলি আধা কাম আমাৰ এইফালে কৰি শেষেই হ'ব হ'ল আৰু এইফালে ময়ো কোৰখন হাতত ল'লো অলপমান কাম কৰিলো আৰু এইফালে কাম কৰাৰ মাজতে চাহ অকণ দিলে চাহকণ খাই ভালেই লাগিলে যিহেতু কাম কৰি আছিলো চাহ খাই উঠি মোৰ আকৌ পানী অকণ খাবলৈ মন গ'ল জেঠাইহঁতৰ ঘৰটোৰ ওচৰত যিহেতু ময়ো পানী অকণ খাবলৈ গুচি আহিলো আৰু এইফালে দেখিলো ওপৰত বগৰী মেলি থোৱা আছে নুসুধা নুপুচাকে দুটামান মুখতে ভৰাই দিলো আৰু এইফালে মন্দিৰৰ কাম কৰিবলৈ কোৰ এখন আনিছিলো ওচৰৰ বৰ্তা এজনৰ পৰা আৰু কোৰখন দিবলৈ মই আহিলো কোৰ চোৰ দি এইফালে আহি মই ঘৰে পালোহি ঘৰ পৰা বিচনাখন দেখি অলপ শুইয়ে দিবলৈ মন গ'ল আৰু লগৰকেইটা নদীত গা ধুবলৈ আহিম বুলি কোৱাৰ কাৰণে ময়ো আহিলো আৰু এইফালে সিহঁতৰ নক্সা চাওক ইহঁতৰ নক্সা নহয় ময়ো আছে খালি মই দেখুৱাহে নাই আৰু এইফালে চাওক সিহঁতে মেটেকা গালে কেনেকে দলি আছে চাই লওক আৰু এইফালে সিহঁত গৈ পানীতে পৰিলেগে কিন্তু মই এতিয়ালৈকে পৰাই নাই আৰু পানীটো সিহঁতৰ নক্সা চাওক গা পা ধুই আহি ঘৰৰ মানুহ ঘৰে পালোহি যিহেতু বহুত ভোক লাগি আছিলে দুপৰীয়া মানে 1:30-2টামান বাজিলে ভাত ল'লো আৰু ধুনীয়াকৈ মই খাবলৈ আৰম্ভহে কৰিলো মই ভাত খাই থাকোঁতে এতিয়া আমাৰ ঘৰত খেলি ওলালে সিহঁতক বোলে ভিডিঅ' কৰিব লাগে সিহঁতক অকণমান উঠাই দিলো আজি